নমস্কাৰ। নিশ্চয় আপোনালোকে গম পাইছে যে আমাৰ ৰূপহী থানাৰ অন্তৰ্গত প্ৰশাসনৰ তথা ৰূপহী থানাৰ নিষ্ক্ৰিয় ভূমিকাৰ কাৰণে আমাৰ অঞ্চলসমূহত চোৰৰ উপদ্ৰৱ বাঢ়িছে। প্ৰত্যেক নিশাই আপোনাৰ গৰু চুৰি হৈ আছে, গৃহস্থৰ গোহালি উদং হৈ আছে। আৰু আজি যিহেতু শুক্ৰবাৰে জুমাৰ পিছতে চোৰৰ এটা গাড়ী চিঙিমাৰীত আটক হৈছে, এটা বিলাসিতা গাড়ী। আৰু এই গাড়ীটো পুলিচে চেজ কৰি জব্দ কৰি লৈ যায় আৰু গাড়ীটোত এটা মোবাইল পাইছে আৰু গাড়ীটো উত্তপ্ত ৰাইজে ভাঙচুৰ কৰিছে। এই যে পুলিচে যে ইমানখিনি প্ৰমাণ পাইছে, পোৱাৰ পিছত ৰাইজৰ এটাই আপত্তি যে 24 ঘণ্টাৰ ভিতৰতে গাড়ীৰ মালিক আৰু চোৰকেইটা কৰায়ত্ব কৰিব লাগে। আজি গোধন পালন কৰি আমাৰ গঞা ৰাইজ ল'ৰা ছোৱালীক লিখা-পঢ়া কৰাই, ছোৱালীক বিয়া দিয়ে, বিভিন্ন কামত লাগে। গতিকে গোধন চুৰি কৰি উধং কৰি দিছে ৰূপহীহাট থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত। যিহেতুকে পুলিচে এটা বিশেষ প্ৰমাণ পাইছে আৰু গাড়ী পাইছে, মোবাইল পাইছে আৰু চোৰৰ ফটোও পাইছে বুলি আমি শুনিছোঁ। গতিকে 24 ঘণ্টাৰ ভিতৰত পুলিচে একশ্যন ল'ব লাগে আৰু ৰাইজৰ প্ৰবল দাবী আৰু আপত্তি যে চোৰকেইটাক এনকাউণ্টাৰ কৰি দিব লাগে। এই সমাজৰ এটা ব্যাধি, অৰ্থনৈতিক অৱস্থা জুৰুলা কৰিছে। ৰূপহী থানাৰ অন্তৰ্গত বিভিন্ন গৰীব দুখীয়াৰ গোহালি উদং হৈছে আৰু মোৰো এটা গৰু কেইদিনমান আগতে চুৰি কৰিছে, মই আপোনালোকক জনাইছিলোঁ। আৰু আজিৰ বাতৰিটো অসমৰ আগশাৰী সংবাদ মাধ্যম যেনে নিউজ লাইভ, সত্য, DY 365 আৰু প্ৰতিদিন বিভিন্ন ডাঙৰ ডাঙৰ সংবাদ মাধ্যমক বাতৰিটো প্ৰকাশিত হৈছে। গতিকে আমি আশাবাদী যে ৰূপহী থানাই কি একশ্যন মোডত আহে। ৰূপহী থানাৰ নিষ্ক্ৰিয়তা ভূমিকাৰ কাৰণে আজি কণ্টিনিউ 6 মাহ ধৰি চুৰি কাৰ্য হৈ আছে। গতিকে ৰাইজ আশাবাদী যে ৰূপহী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় একশ্যন মোডত আহিব আৰু চোৰকেইটা কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব। আৰু যদি নোৱাৰে তেনেহ'লে পুলিচৰ ওপৰত ৰাইজৰ সন্দেহ হ'ব। আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক আৰু নগাঁও জিলা উপায়ুক্ত মহোদয় আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাবলৈ